বন্ধুসকল নতুন বছৰ আহি আছে আৰু নতুন বছৰ উপলক্ষে যদি আপুনি এখন বাইক ক্ৰয় কৰিবলৈ ভাবি আছে আৰু আপোনাৰ হাতত বৰ্তমান পইচা কম তো আপোনাৰ চিন্তা কৰিব নালাগে আমাৰ এইখন ডিলাৰৰ পৰা আপোনালোকে নতুন বছৰ উপলক্ষে মাত্ৰ 12,000 টকাতো এনেকুৱা বাইক ক্ৰয় কৰিব পাৰিব। বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। নতুন বছৰ উপলক্ষে আমি আকৰ্ষণীয় বাইকৰ কালেকশ্যন উঠাইছোঁ। এই চাওক বিভিন্ন ধৰণৰ বাইক আছে TVS কোম্পানীৰ, মানে এখন নতুন আহিছে আপাচিৰ। চাওক মানে আকৰ্ষণীয় বাইক আছে আৰু জবৰদস্ত এখন বাইক আনিছোঁ। এই চাওক এইখন আছিল TVSৰ আটাইতকৈ মানে টপ বাইক RTR 310, মানে এইখনো আনিছোঁ আপোনালোকৰ কাৰণে। নতুন বছৰ উপলক্ষে আপুনি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। এইখন আছিল ৰনিন আৰু এইখন আছিল আপাচি 4B। এই চাওক বন্ধুসকল এতিয়া আপোনালোকক মই জনাম যে কেনেকুৱা কি অফাৰ ৰাখিছোঁ, যিহেতু সমাগত নতুন বছৰ। বন্ধুসকল বৰ্তমান আটাইতকৈ জনপ্ৰিয় বাহন, যিখন বাহন বৰ্তমান মানুহৰ মানে মুখে বাহনখনৰ নাম হ'ল TVS কোম্পানীৰ আটাইতকৈ আটকধুনীয়া আটাইতকৈ চেল হোৱা ভাৰতবৰ্ষৰ ভিতৰত TVS আপাচি RTR 160। বন্ধুসকল এইখন বাইকৰ মানে এইটো হ'ল ব্লু কালাৰ, এইটো হ'ল ৰেড কালাৰ, ব্লেক কালাৰ, হোৱাইট কালাৰ, যিকেইখন কালাৰ আছে আৰু যিকেইখন মডেল আছে গোটেইকেইখন মডেল আপোনালোকে যদি গুগলত চাই আহি যদি আমাৰ মডেলখিনি দেখুৱায় আমি সেই মডেলতে আপোনালোকক দিবলৈ চেষ্টা কৰিম। মানে আমাৰ ইয়াত ঢেৰ ষ্টক আছে বন্ধুসকল। এইখনত আৰু এইখনত বা এইখনত বা সেইখনত মানে গোটেইকেইখনত আমি ছেম অফাৰ ছেম ডিছকাউণ্ট ৰাখিছোঁ। এইটো নহয় যে আমি স্কুটিত কম ডিছকাউণ্ট ৰাখিছোঁ বাইকত বেছি ৰাখিছোঁ, এইটো নহয়। মানে ছেম অফাৰ ছেম ডিছকাউণ্ট ৰাখিছোঁ। আৰু যদি আপোনাৰ চিভিল ঠিক ঠাক আছে, বেংক ষ্টেটমেণ্ট 6 মান্থৰ আছে, মানে লো ডাউন পে'মেণ্টত একদম লো ডাউন পে'মেণ্টত আপুনি ক্ৰয় কৰিব পাৰিব ইয়াৰ পৰা যিকোনো এখন বাইক যদি আপুনি ক্ৰয় কৰিব বিচাৰে। বন্ধুসকল মই প্ৰথমতে যিহেতু বৰ্তমান এইখন বাইক আটাইতকৈ ট্ৰেণ্ডিঙত চলি আছে, এইখন বাইক বহুতৰ সপোন হৈ গৈছে। বৰ্তমান এইখন বাইকে মাৰ্কেটত বৰ্তমান ৰাজ কৰি আছে। এইখনৰ বৰ্তমান অন ৰোড প্ৰাইচ 1,54,577 ৰুপি, মানে এইখনৰ অন ৰোড প্ৰাইচ। অন ৰোডত কি আহে গাইজ, 1 নম্বৰত আহে RC মানে ৰেজিষ্ট্ৰেশ্যন মানে নাম্বাৰ, আৰু 2 নম্বৰত আহে ইঞ্চুৰেঞ্চ। ইয়াত আপোনাৰ 15 বছৰৰ RC থাকিব মানে 15 ইয়াৰ্ছৰ, আৰু 5 বছৰৰ ইঞ্চুৰেঞ্চ থাকিব 1+4, মানে এইখিনি মিলাই ইয়াৰ অন ৰোড আহিছে 1,54,577 ৰুপি। এতিয়া গাইজ আমি ডিছকাউণ্ট ৰাখিছোঁ নতুন বছৰ উপলক্ষে 2,000, মানে কেছ ডিছকাউণ্ট পাব বন্ধুসকল। আৰু অফাৰ আগবঢ়াইছোঁ আপোনালোকৰ কাৰণে আমি আকৰ্ষণীয় মানে এচেছৰিজ। মই উদাহৰণ হিচাপে এইখন বাইকে দেখাই দিওঁ, মানে সেইখন বাইক আৰু এইখন বাইক অলপ ডিফাৰেঞ্চ আছে। এইখনত চাওক লুকিং গ্লাছ আছে, তাৰপিছত লেডিজ ফুট ৰেষ্ট আছে, ছেফগাৰ্ড আছে, কিন্তু সেইখনত আপোনালোকে এইখিনি বস্তু কিন্তু দেখা পোৱা নাই। চাওক মানে এইখিনি আমি মানে এইখন ডেমো হিচাপে ৰাখিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। এইখিনি আমি একদম ফ্ৰীত দিম যদি আপুনি আমাৰ পৰা ক্ৰয় কৰে। লগতে বন্ধুসকল ছেফটিৰ কাৰণে আমি আপোনালোকক হেলমেট দিম। লগতে বন্ধুসকল নতুন বছৰ 2025 বহুতে এক্সাইটেড হৈ আছে নতুন বছৰত বাইক কিনিব, সেইকাৰণে আমি আগবঢ়াম আপোনালোকক মানে আকৰ্ষণীয় উপহাৰ, মানে আমি গিফ্ট দিম আপোনালোকক। আৰু দিম আপোনালোকক মই ডিলাৰৰ ফালৰ পৰা 100 কিলোমিটাৰ ফ্ৰী ৰানিং, মানে আপুনি 100 কিলোমিটাৰ এইখন বাইক লৈ ক্ৰয় কৰাৰ পিছত যে চলাব সেইখিনি আমি আপোনালোকক একদম ফ্ৰী কৰাই দিম, মানে ফ্ৰী পেট্ৰল দি দিম 100 কিলোমিটাৰ ৰাইড কৰাৰ কাৰণে। আৰু আপোনালোকক আমি দিম ডিলাৰৰ ফালৰ পৰা নতুন বছৰ উপলক্ষে স্মাৰ্ট ৱাচ, মানে আপোনালোকক বন্ধুসকল মই দিম ঘড়ী, আৰু আপোনালোকক মই দিম গাইজ ছিট কভাৰ আছে, তথাপিও আপোনালোকক মই ছিট কভাৰ দি দিম, মানে লাষ্টিং যাতে বেছি হয়। আৰু কি গাইজ 500 পৰা 700 কিলোমিটাৰ হ'লে ছাৰ্ভিচিং কৰিব লাগিব আপোনালোকৰ। ছাৰ্ভিচিং নকৰিলেতো চলাব নোৱাৰে 1.5 মাহৰ ভিতৰত। আপোনালোকক মই আপাচিৰ ক্ষেত্ৰত ছাৰ্ভিচিঙো ফ্ৰী কৰাই দিম। আপাচিৰ ক্ষেত্ৰত মই আপোনালোকক
3টা ফ্ৰী সাৰ্ভিসিং কৰাই দিম কিন্তু স্কুটিৰ ক্ষেত্ৰত বা বেলেগ বাইকৰ ক্ষেত্ৰত সাৰ্ভিসিং মানে 4টাও কৰাই দিম 5টাও কৰাই দিম মানে বাইক ওয়াইজ মানে আপোনালোকক 3টা ফ্ৰী সাৰ্ভিসিং কৰাই দিম যদি আপুনি আপাচি লোৱাৰ মানে ইন্টাৰেস্টেড তো গাইজ এইখিনি গ'ল আপোনাৰ অফাৰ এতিয়া বন্ধুসকল যেহেতু বহুতে টকা জমা কৰি আছে মানে কিছুমানে ভাবি আছে মই ফাইনান্সত ল'ম ফাইনান্সতো ল'ব পাৰিব সেম অফাৰ থাকিব ডাউন পেমেন্টটো হ'ব ন্যূনতম যদি আপোনাৰ সিভিল ঠিকঠাক আছে আপুনি ন্যূনতম ডাউন পেমেন্টত আপাচি ক্ৰয় কৰিব পাৰিব মানে একদম সিম্পল ভাষাত আপোনালোকক মই আজি বুজাই আছো আপুনি যদি আমাৰ ইয়াত 15 20 25 30 হাজাৰ টকা লৈ আহে আপাচি আপুনি নিশ্চিন্ত মনেৰে লোয়েষ্ট ইন্টাৰেষ্টত ক্ৰয় কৰিব পাৰিব মই এক্সাক্ট মানে ফাইনাল ডাউন পেমেন্টটো কোৱা নাই এইটো কাৰণতে কিছুমানৰ সিভিল ভাল নহয় বেংক স্টেটমেন্ট নাই জানে আৰু ফাইনান্স কৰিবলৈ হ'লে প্ৰসেসিং লাগে এইটো লাগে বেংক স্টেটমেন্ট লাগে আধাৰ কাৰ্ড পেন কাৰ্ড মানে ডকুমেন্টস লাগে তো সেইখিনি চোৱাৰ পিছতে ফাইনান্সৰ এক্সাক্ট ডাউন পেমেন্টটো ক'ব পৰা যায় সেইকাৰণে মই 15 পৰা 30 হাজাৰৰ ভিতৰত মই কৈ দিছো আপোনালোকক যদি আপুনি আপাচি লয় এইটো কিন্তু গাইস আপাচিৰ ক্ষেত্ৰত বন্ধুসকল বৰ্তমান মানে এইখন বাইক ট্ৰেন্ডিংত চলি আছে পুষ্পা সিনেমা চাইছে কি জানি আপোনালোকে এইখন কিন্তু বৰ্তমান আলু অৰ্জুন মানে এড কৰি আছে পুষ্পা 2 এইখন বাইক কিন্তু বৰ্তমান বহুত জনপ্ৰিয় এইখন বাইক যদি আপুনি আমাৰ পৰা ক্ৰয় কৰে বাইকখনৰ নাম আছিল মানে কোম্পানীয়ে ৰাখিছে ইয়াৰ ৰেডাৰ ডিজাইন বহুত ধুনীয়া মাইলেজ বহুত ধুনীয়া পাৰফৰ্মেন্স বহুত ধুনীয়া সেইকাৰণে আলু অৰ্জুন এইখনৰ বৰ্তমান এড কৰি আছে আৰু এইখন বাহনৰ বৰ্তমান দাম চলি আছে 1,23,821 মানে এইখিনি ইয়াত মানে অন ৰোড প্ৰাইস যিখিনি অলপ আগতে ক'লো অন ৰোড কি থাকে ইনক্লুড আৰু অফাৰ গাইস এইখিনি মানে সেম থাকে অফাৰ সেম থাকিব আৰু ডাউন পেমেন্টৰ ক্ষেত্ৰত 5,000ৰ পৰা আৰম্ভ কৰি আপুনি 15-20 হাজাৰ টকা যদি লৈ আহে এইখন বাহন আপুনি নিশ্চিন্ত মনেৰে ফাইনান্স কৰাই লৈ যাব পাৰিব মানে ফাইনাল ডাউন পেমেন্টটো কোৱা নাই মানে মই হিচাপ দিছো আনুমানিক হিচাপে আপোনালোকক কাৰণ মই অলপ আগতে ক'লো ডাউন পেমেন্টটো অলপ উল্টা পুল্টা আহি যায় সেইকাৰণে আৰু বিভিন্ন ধৰণৰ বাইক আছে তাৰ আগতে ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক মই দেখুৱাইছিলো এন্ট্ৰক গাইস সেম তেনেকুৱাই ৰাইডাৰ আৰু এন্ট্ৰকৰ প্ৰাইস সেম সিমিলাৰ এখনৰ 1,19,800 এখনৰ 1,23,000 ডাউন পেমেন্ট মানে স্টার্টিং আমি 5,000 রাখিছো যদি আপনি সার্ভিস করে চাকরিয়াল তেনেহলে আপনার 5,000 ডাউন পেমেন্টটো তোলা যাব যদি আপনি নরমাল ব্যবসায় কৰি আছে কি কামত জড়িত তেনেহলে আপনার 15-20 হাজাৰ টকা লৈ আহিলে লৈ যাব পাৰিব আৰু এইখন বাইক এক্সাক্ট 8 পৰা 10 হাজাৰ টকা লৈ আহিলে লৈ যাব পাৰিব আৰু যদি আপনি চাকৰিয়াল তেনেহলে আপুনি এইখন বাইক যে দেখা পাই আছে এইখন বাইক নাইবা এইখন বাইক আপুনি 11,999 টকাত ক্ৰয় কৰিব পাৰিব কিন্তু আপোনাৰ চাকৰিয়াল থাকিব লাগিব কিন্তু আপোনাৰ তেতিয়াহে ক্ৰয় কৰিব পাৰিব পিছত আমি ইয়াত লগাই থৈছো তো বন্ধুসকল এতিয়া আপোনালোক মই মানে ডিলাৰৰ লোকেশনটো দি দিও বৰপেটা ডিস্ট্ৰিক্টৰ গৰিমাৰী বজাৰত আছে আমাৰ এইখন ডিলাৰ বৰ্তমান ফাইনান্স আমাৰ লোকেলত হৈ আছে আমাৰ ডিস্ট্ৰিক্টত হৈ আছে ফাইনান্স ইফালে দুখি সুবিধা হয় আহিলে হল ডিলাৰত